নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই এই ঘৰটোৰ ওপৰৰ টিংপাত আৰু লোহাৰ কেঞ্চি লৈ পেলাই কিমানখিনি টকা খৰচা হ'ল গোটেইখিনি আপোনালোকক কৈ যাম। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। আৰু মই প্ৰথমতে ঘৰটোৰ জখ মাপখিনি কৈ দিছোঁ। এই ঘৰটোৰ লম্বা আছে 54 ফুট আৰু বহল আছে 19 ফুট। আৰু এই 54 ফুট লম্বাত টিংপাত কিমানখিনি লাগিলে মই আপোনালোকক কৈ যাম। আপোনালোকে ভালদৰে শুনি ল'ব। এখন চালত 18খন টিং লাগিছে এখন চালত। আৰু এখন টিঙৰ বহলটো আছে 3.5 ফুট আৰু লম্বাটো আছে টিংখনৰ 12 ফুট চিধা আছে। আৰু আপোনালোকে ভালদৰে চালে গম পাব 6 ইঞ্চি বেণ্ট আছে। এই যে উঠাই আছে মানুহজনে, মিস্ত্ৰীজনে, 6 ইঞ্চি বেণ্ট আছে। টোটেলত 12.5 ফুট হয় টিংখন লম্বা। আৰু আনখন চালতো 18 পিছে লাগিছে। টোটেল ঘৰটোত 37 পিচ টিং লাগিছে। আৰু টিঙৰ MMটো কৈ দিছোঁ মই, এইটো 40 MMৰ টিং হয়। আৰু 1 ফুটত ইয়াতে স্কুৱেৰ ফিট, এইটো স্কুৱেৰ ফিট হিচাপত আহিছে। 1 ফুটত 160 টকা কৰি লৈছে। আৰু মই গোটেইখিনি আপোনালোকক ক'ব লাগিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে মই আপোনালোকক ইয়াত টিংপাতৰ খৰচাটো কৈ দিছোঁ। ইয়াত 57,000 টকা গৈছে টিঙত ৰেজিং লৈ পেলাই। ৰেজিং ইয়াতে 7খন আছে 10 ফুটি টিং ৰেজিং। আৰু লোহাত খৰচা হৈছে 37,000। ইয়াতে চিমেণ্টৰ দুফালে 2 পাত কেঞ্চি আছে, বাকী মাজত 5 পাত লোহাৰ আছে। আৰু বাটামবিলাকো আপোনালোকে দেখিছে, যিবিলাক টিং বাটাম হয় এইটো লোহাৰে হয়। গতিকে ইয়াতে গোটেইখিনি লোহা 37,000 টকা খৰচা হৈছে। আৰু মিস্ত্ৰীৰ মজুৰি লৈছে লোহাৰ কামটোত এইটো 5,500 টকা লৈছে। আৰু টিংপাত লগোৱাৰ বাবদ এইটো 2,000 টকা লৈছে। আৰু গোটেইখিনি আপোনালোকক যোগ কৰি দিলে ইয়াতে 1 লাখ টকা হৈছে। আৰু আপোনালোকে যদি এনেকুৱা টিংপাত লগাব বিচাৰে আপোনালোকে ইয়াতে এই ঘৰটোৰ পৰাই অলপ আইডিয়া কৰি ল'ব পাৰিব। যদি আপোনালোকৰ ঘৰটোৰ বহলটো কম হৈ যায়, টিং আপোনালোকৰ দীঘলটো কম হ'ব। আৰু যিহেতুকে এই টিংপাতটো স্কুৱেৰ ফিটত আহে, এইটো সকলোৱে মিলাব পাৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ধন্যবাদ।